ডিফুৰ ফৰেইন বজাৰত এজন দিব্যাংগৰ কঠোৰ জীৱন সংগ্ৰাম। দুহাত দুভৰি সম্পূৰ্ণ অচল। ভিক্ষা মাগি পোহপাল দিয়ে পৰিয়াল। মুখ্যমন্ত্ৰী তথা চৰকাৰৰ অকণমান সহায়ৰ অপেক্ষাত এইজন দিব্যাংগ। এওঁ কাৰ্বি আংলঙৰ ২২ বছৰীয়া ৰোহন তকবী। জন্মৰে পৰা দিব্যাংগ ৰোহনক আপুনি লগ পাব ডিফুৰ ফৰেইন বজাৰত। ফৰেইন বজাৰৰ এইটো স্থানতে তেওঁ সদায় বহি থাকে মানুহৰ অকণমান সহায় বিচাৰি। হয়, দিব্যাংগ ৰোহনে ভিক্ষা খুজি নিজৰ ৪জনীয়া পৰিয়াল পোহপাল দিয়ে। ঘৰত বৃদ্ধ পিতৃ-মাতৃ আৰু কনিষ্ঠ ভাতৃ। পিতৃ-মাতৃ অসুস্থ, সেয়েহে নিজৰ পৰিয়াল পোহপাল দিবলৈ ফৰেইন বজাৰত বহি এইদৰেই অৰ্থ সংগ্ৰহ কৰে ৰোহনে। ভৰিৰেই মোবাইল ফোন ব্যৱহাৰ কৰে তেওঁ। লিখা মেলাও ভৰিৰেই কৰে। হাত দুখনেৰে একো কৰিব নোৱাৰে। নিজৰ খাদ্য পানী এনেকৈয়ে খায় ৰোহনে। অৱশ্যে ফৰেইন বজাৰৰ সকলোৱে অশেষ মৰম কৰে ৰোহনক। কিন্তু অসহায় ৰোহনে বিচাৰিলে মুখ্যমন্ত্ৰীৰ অকণমান সহায়। मम्मी बाबा तो पूरा बोरा बोरी हो काम कर मम्मी बाबा तो खेरनी मैं तो ये डिफू থাকিছে डिफू এনেকা তো কালেকশন কৰিব মানে এনেকা মৰম পৰা দিছে 10 টকা 20 টকা এনেকা হয় এনেকা চলাইছে মই আশীৰ্বাদ দিছে দিদি এনেকা বায়া এনেকা সব মানুহ পৰা মৰম চৰম দিছে। মামা মামা হেমন্ত মামাক চিনি পায় ন? চিনি পাইছে তে এতিয়া আপুনি মামাৰ ফালে কি ক'ব? মামাৰ কাৰণে কি ক'ব আপুনি? মামা কৰে কি ক'ব মানে আৰাম পৰা বহি দে ছাগল একটা দিব লাগে পইচা দিব লাগে হয় এনেকা ঘৰত কাম কৰিব নোৱাৰে আৰাম পৰা বহি থাকিলে এনে চৰকাৰ পৰা দিব লাগে তো। ফৰেইন বজাৰৰ ব্যৱসায়ীসকলৰ মৰম চেনেহৰ মাজেৰেই কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী হৈছে ৰোহন। কিন্তু কেতিয়াবা উপাৰ্জন নহ'লে খালী পেটেৰেই কটাবলগীয়া হয় ৰোহন আৰু তেওঁৰ পৰিয়ালে। সেয়েহে ফৰেইন বজাৰৰ ব্যৱসায়ীৰো চৰকাৰলৈ আহ্বান, ৰোহনৰ পৰিয়ালক অকণমান সহায় কৰক। দোকান আছে মানে মাজে মাজে কিবা বস্তু খুৱাব মানে পানী পিয়া লাগিছে যদি ভণ্টি পানী আনি দিয়াচোন হ'লে পানীও আনি দিওঁ মই আৰু কিবা চিপছ খাব হ'লে আনি দিওঁ এনেকুৱা আৰু। মোবাইলৰ বেটাৰী নাই ভণ্টি চাৰ্জ কৰি দিব নহ'লে মই চাৰ্জ কৰি দিওঁ মানে আংকাল দোকানতে এনেকুৱা আৰু। সিও মোক ভণ্টি বুলি মাতে আৰু মই দাদা বুলি মাতোঁ তাৰ মোৰ কাৰণেও বহুত মৰম কৰোঁ মই মৰম কৰোঁ আৰু দাদাৰ কাৰণে। আমি ইয়াতে ফৰেইন মাৰ্কেটৰ দোকান হয় আমাৰ, আমি সদায় দেখি থাকোঁ ইয়াতে মানে বৰষুণ চৰষুণ হ'লে তাৰ বহুত কষ্ট হয়। সি পইচাই নাপায় তেতিয়া বহুত কষ্ট কৰি চলিব লাগে। এতিয়া চৰকাৰী যদি সহায় তাই প্ৰায় আৰু অলপ ভাল হ'লহেঁতেন। আজিও কোনো চৰকাৰী সাহায্য নোপোৱা ৰোহন তকবী আৰু তেওঁৰ এই দুৰ্বিষহ জীৱন সংগ্ৰামক চৰকাৰৰ দৃষ্টিয়ে ঢুকি পাবনে? শুনিবনে চৰকাৰে ৰোহনৰ আৰ্তনাদ? কেমেৰা পাৰ্চন আজাদৰ সৈতে ডিফুৰ পৰা প্ৰদীপ কুমাৰ নাথ, নিউজ লাইভ।